কাৱৈমাৰী জাতীয় বিদ্যানিকেতনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক ব্যাপক সম্বৰ্ধনা। কাৱৈমাৰী জাতীয় বিদ্যানিকেতনৰ 100% ফলাফলৰ ধাৰা অব্যাহত। সদ্য গৃহীত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ বিদ্যালয় কৃতি ছাত্ৰ ছাত্ৰীক ব্যাপক সম্বৰ্ধনা। সমগ্ৰ উত্তৰ নগাঁও জিলাৰ প্ৰথমখন জাতীয় বিদ্যালয় কাৱৈমাৰী জাতীয় বিদ্যানিকেতন। গাঁও অঞ্চলত স্থাপিত বিদ্যালয়খনে প্ৰতি বছৰে ৰাইজে আশা কৰা ধৰণে এক সুন্দৰ ফলাফল কৰি আনিবলৈ সক্ষম হৈছে। 2024-25 শিক্ষাবৰ্ষত মুঠ 45গৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল। ইয়াৰে 5জন ডিষ্টিংশ্যন আৰু ষ্টাৰ 3জন আৰু বাকীসকল 19জন ফাৰ্ষ্ট ডিভিজন আৰু দ্বিতীয় বিভাগত বাকীসকল উত্তীৰ্ণ হ'বলৈ সক্ষম হয়। ইয়াৰে ফাজলিন মেহবুব প্ৰায় 92% নম্বৰ লাভ কৰি বিদ্যালয়খনৰ ভিতৰতে সৰ্বোচ্চ নম্বৰপ্ৰাপ্ত ছাত্ৰ হিচাপে পৰিচিত হয়। উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক বিদ্যালয়ত আজি শিক্ষক শিক্ষয়িত্ৰীৰ লগতে বিদ্যালয় কৰ্তৃপক্ষই সম্বৰ্ধনা জনায়। এই মুহূৰ্তত মন্তব্য আছে আপোনালোকলৈ আগবঢ়াইছোঁ। ঠিক আছে। আজি 22/4/2024 বৰ্ষৰ বাৰটো হ'ল সোমবাৰ। আমাৰ বিদ্যানিকেতনৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী SSLC পৰীক্ষাত উত্তীৰ্ণ হৈছিল সেইসকলে এটা ভাল ৰিজাল্ট প্ৰদৰ্শন কৰিলে। 2014 বৰ্ষৰ পৰাই আমাৰ বিদ্যানিকেতনে ভাল ৰিজাল্ট প্ৰদৰ্শন কৰি আছে, যদিও আমাৰ চূড়ান্ত আশা যিটো আকাংক্ষা সেইটো আজিলৈকে পূৰ্ণ হোৱা নাই, কিন্তু আমি হোপফুল আশাবাদী আগন্তুক দিনত সেইটো আমাৰ পূৰণ হ'ব। আজি ষ্টাৰ পোৱা, ডিষ্টিংশ্যন পোৱা, ষ্টাৰ পোৱা, ফাৰ্ষ্ট ডিভিজন পোৱা ছাত্ৰ ছাত্ৰীসকলক আজি আমি আদৰণি জনাইছোঁ। আৰু অভিভাৱিকাসকলক আমি আহ্বান জনাইছোঁ, মাতিছোঁ, তেওঁলোকৰ নিজ সন্তান সন্ততিৰ ৰিজাল্টটো তেওঁলোকে শুনক, তেওঁলোকৰো এটা মনোবাঞ্ছা পূৰণ হওক। এই উদ্দেশ্যলৈ আজিৰ এই অনুষ্ঠান পতা হৈছে। ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে আৰু শিক্ষা সম্পৰ্কত কেনেকৈ আমি আৰু দূৰ আগবাঢ়ি যাব পাৰোঁ, সফলতা অৰ্জন কৰিব পাৰোঁ, তাৰ ওপৰত আমাৰ বক্তাসকলে ভাষণ ৰাখিছে। বিশেষকৈ আমাৰ এইখন বিদ্যানিকেতনৰ সচিব ডাঙৰীয়াই আৰু মাগুৰমাৰী বালিকা স্কুলৰ প্ৰধান শিক্ষক প্ৰমুখ্যে বহু লোকে ইয়াৰ ওপৰত আলোকপাত কৰিছে। আৰু এতিয়া আমাৰ কাৰ্যসূচীৰ প্ৰায় সামৰণি হৈ আহি আছে, সামৰণিত আমি উপনীত হৈ আছোঁ। আগন্তুক দিনত আমি আশা কৰোঁ নগাঁৱৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত এইখন জাতীয় বিদ্যানিকেতনেই প্ৰথম। ইয়াৰ আগত নগাঁৱৰ উত্তৰ পূৰ্বাঞ্চলত জাতীয় বিদ্যানিকেতন নাছিল, জাতীয় বিদ্যালয় নাছিল। আমিয়েই প্ৰথমে প্ৰতিষ্ঠা কৰিছিলোঁ। পৰীক্ষাত SSLC পৰীক্ষাত অৱতীৰ্ণ হৈছিল 45জন ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল। কাৱৈমাৰী জাতীয় বিদ্যানিকেতনৰ পৰা এইবাৰ SSLC পৰীক্ষাত 45জন ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল। তাৰে 5জনে ডিষ্টিংশ্যন পাইছে। হায়েষ্ট পাৰ্চেণ্টেজটো কি আছিল? 93.16 আছিল হায়েষ্ট পাৰ্চেণ্টেজ। 5জনে পাইছিল ডিষ্টিংশ্যন আৰু 3জনে পাইছিল ষ্টাৰ আৰু 19জনে পাইছে ফাৰ্ষ্ট ডিভিজন। ছেকেণ্ড ডিভিজনো আছে 14জন, থাৰ্ড ডিভিজনত নগণ্য সংখ্যক আছে। এয়া আমাৰ এইখন বিদ্যানিকেতনৰ ৰিজাল্ট। লাষ্ট ইয়াৰতকৈ অলপ প্ৰগ্ৰেছ হৈছে। আমিতো আশাবাদী আছিলোঁ আৰু অনেকখিনি প্ৰগ্ৰেছ হ'ব বুলি, কিন্তু আমি হতাশ হোৱা নাই। আমি আশাবাদী আগন্তুক দিনত ইয়াতকৈ আৰু বেটাৰ ৰিজাল্ট আমি পাম। আমি 2004 চনত এইখন অঞ্চলৰ অন্ধকাৰ দূৰ কৰাৰ উদ্দেশ্যে কাৱৈমাৰী জাতীয় বিদ্যানিকেতন নামেৰে এই অনুষ্ঠানখনি আৰম্ভ কৰিছিলোঁ আৰু 2014 চনৰ পৰাই মেট্ৰিক ফাইনেলত অৱতীৰ্ণ হৈ আহিছে। 14 চনৰ পৰাই আমি ভাল ফল পাই আছোঁ।
আমাৰ ইয়াৰ পৰা ওলাই যোৱা ছাত্ৰ ছাত্ৰীসকলে মেডিকেল পঢ়ি আছে, ইঞ্জিনিয়াৰিং পঢ়ি আছে, চাৰ্টাৰ্ড একাউণ্টেণ্ট পঢ়ি আছে। আমি এটা ভাল ফল, আমি যিটো উদ্দেশ্য লৈ বিদ্যালয়খনে আৰম্ভ কৰিছিলোঁ সেই ফলটো আমি পাই আছোঁ। আৰু এইবাৰো আমাৰ আশা আছিলে যে এটা পজিশ্যন এটা পাম বুলি, কিন্তু আমাৰ এই দুৰ্ভাগ্য নেকি অলপৰ কাৰণে নাপালে। যেই নহওক ভৱিষ্যতত আৰু ইয়াতকৈ ভাল ফল পাম বুলি আমি আশা ৰাখিছোঁ। আৰু এই অঞ্চল স্কুলখনৰ নাম কি আছিলে? কাৱৈমাৰী জাতীয় বিদ্যানিকেতন। এইখন আমাৰ বিদ্যালয়ৰ নাম কাৱৈমাৰী জাতীয় বিদ্যানিকেতন। ইয়াৰ পৰা ভৱিষ্যতত আৰু এনেকুৱা নক্ষত্ৰ ওলাই আহিব যে আমি তাৰ কাৰণে আশাবাদী। এইখিনি কৈ প্ৰথমে আমি আপোনালোকৰ সংবাদ কৰ্মীসকলক আজিৰ এই শুভ দিনটোত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি সঁচাকৈয়ে ভাল লাগিছে। আগত যিখিনি ৰিজাল্ট হৈ আছিলে আমাৰ বিদ্যানিকেতন কাৱৈমাৰী জাতীয় বিদ্যানিকেতনৰে, তাতকৈ এখোজ হ'লেও আগুৱাই ফলাফল প্ৰদৰ্শন কৰিব পৰা হৈছে। তাত আমাৰ সদৌতি শিক্ষাগুৰুৰ শ্ৰম, অভিভাৱকসকলৰ যিখিনি সঁহাৰি, এইখিনি আমি ভালকৈ পাইছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলে নিজেও বহুখিনি শ্ৰম কৰিছে আৰু শ্ৰম সাৰ্থকৰ ফালে আগবাঢ়ি গৈ আছে। আৰু নিশ্চয় আগবাঢ়ি এনেকৈ গৈ থাকিলে এদিন নহয় এদিন আমাৰ যিটো মনোবাঞ্ছা ৰেংক পোৱাটো নিশ্চয় অনতিপলমে হ'ব বুলি মই আশা কৰিব পাৰিছোঁ। ইমানখিনি কৈ আপোনালোকৰ সদৌতিলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মংগল কামনা কৰি মোৰ বক্তব্য ইমানতে সামৰিছোঁ। নমস্কাৰ, আসসালামু আলাইকুম। মোৰ নাম ফাজলিল মেহবুব। মই আজি বৰ আনন্দিত হৈছোঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত চহৰ ভিতৰত 559 নম্বৰ লাভ কৰি। মোৰ ভাল লাগিছে যে মোৰ শিক্ষাগুৰুসকল, পৰিয়াল লোকসকল, মা দেউতা, অঞ্চলৰ লোকসকলৰ দোৱাত মই আজি ইমান 93.17 লাভ কৰিবলৈ সক্ষম হৈছোঁ। আৰু ভৱিষ্যতে আগন্তুক মোৰ যিমান পৰীক্ষা আছে সেইবিলাকতো সুখ্যাতিৰে উত্তীৰ্ণ হ'ম বুলি মই আশা ৰাখিলোঁ। তোমাৰ নামটো কি আছিলে? ফাজলিল মেহবুব। ঘৰ ক'ত? লাইলুৰি। দেউতাই কি কৰে? খেতি বাতি কৰে। ভৱিষ্যত পৰিকল্পনা কি? মই বৰ্তমান চুবাপতিত নীটৰ কাৰণে এডমিশ্যন লৈছোঁ আৰু পিছলৈ UPSC দিয়াৰ প্ৰচেষ্টা চলাম। উঠি অহা প্ৰজন্ম, তুমি যিহেতু আমাৰ গাঁও অঞ্চলৰ তুমি মডেল ক'ব লাগিব, তুমি উঠি অহা প্ৰজন্মক কি আহ্বান জনাবা শিক্ষাৰ কাৰণে? মই বিশেষকৈ আজি আমাৰ বিদ্যালয়ৰ আশা আছিল, মই উত্তীৰ্ণ হ'ব পৰা নাই। যদিও মই তাৰ পৰা 3টা শিক্ষা লাভ কৰিছোঁ। নিয়মতে অধ্যয়ন কৰিব লাগে ঠিকেই, কিন্তু ইয়াৰ বাহিৰেও পৰীক্ষাত সময় নিয়ন্ত্ৰণ কৰিব ডাঙৰ কথা। মই প্ৰশ্ন জানিব পাৰোঁ গোটেইখিনি, কিন্তু সময়মতে এই প্ৰশ্নকেইটা কৰাটোহে আচল কথা। দ্বিতীয়তে স্বাস্থ্যটো ৰাখিব লাগে, এনেকুৱা যাতে নহয় যে মোৰ সকলো জানো। সেইটো মোৰ নিৰীক্ষণ নাছিল, ডাইৰেক্ট নাছিল। মই যি সময়ত ভাল লাগিছিল সেই সময়তে কৰিছিলোঁ।